নমস্কাৰ বন্ধু-বান্ধৱীসকল বহুত ভাল খবৰ আহিছে 8326টা পদ মুকলি হৈছে যিকিটাৰ বাবে কোৱালিফিকেশ্যন মাথো মেট্ৰিক পাছ হলেই হ'ব আৰু ইয়াতে হাইয়েষ্ট কোৱালিফিকেশ্যনৰ কোনো কথা নাই কোনো পাৰ্চেন্টেজৰো ধৰা বন্ধা নিয়ম নাই তো এই ভিডিওটোত কম সময়তে আপোনালোকক গোটেইখিনি তথ্য জনাম বয়স শিক্ষা আবেদন প্ৰক্ৰিয়া তো প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু আগন্তুক এডিআৰই বা অসম পুলিচ আদি এক্সামৰ বাবে যদি অসম জিকে পঢ়িব বিচাৰে আমাৰ পৰা এইখন কিনি ল'ব আসাম জিকেপেডিয়া য'ত 7500 প্ৰশ্ন উত্তৰ আছে মাথো 149 টকা তো এইখনৰ লিংক ডেসক্ৰিপচনত দি দিছো অথবা assamgkpdf.com ভিজিট কৰি এইখন কিনি ল'ব পাৰে তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্টটো অৰ্থাৎ এইটো এছএছসিৰ মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফ এণ্ড হাৱালদাৰৰ ভ্যাকেন্সি আৰু ইয়াতে এইবাৰ মুঠ 8326টা পদ মুকলি হৈছে 27 জুন অৰ্থাৎ যোৱাকালিৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু 31 জুলাই 2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো এক্সামিনেশন কম্পিউটাৰ বেস এক্সামিনেশন অক্টোবৰ আৰু নৱেম্বৰ 2024 ত অনুষ্ঠিত হ'ব মাল্টিটাস্কিং ষ্টাফ এমটিএছ ৰ 4887টা পোষ্ট আছে আৰু হাৱালদাৰ ইন সিবিআইএন এণ্ড সিবিএনত 3439টা পোষ্ট আছে তো আপোনালোকে এপ্লাই কৰিবলৈকে 100 টকা আবেদন মাচুল পে কৰিব লাগিব কিন্তু সকলোৱে নহয় জেনাৰেল আৰু ওবিসি লৰা সকলেহে এই আবেদন মাচুলটো পে কৰিব লাগিব এসসি এসটি পিডব্লিউডি কেণ্ডিডেটে আবেদন মাচুল পে কৰিব নালাগে তাৰ উপৰি কোনো ছোৱালীয়ে আবেদন মাচুল পে কৰিব নালাগে আমাৰ অসমৰ কোট এক্সাম সেন্টাৰ আছে বুলি ক'লে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এই পাঁচটা প্লেছত আপোনালোকে এক্সাম দিব পাৰিব আৰু আটাইতকৈ ভাল কথাটো হৈছে আপোনালোকে যেটো কম্পিউটাৰ বেস এক্সামিনেশন হেতু অসমীয়া মাধ্যমতো দিব পাৰিব ইয়াতে বহুকেইটা ভাষাত থাকিব ইংৰাজীও থাকিব হিন্দীও থাকিব এইবিলাক আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব যেটো কম্পিউটাৰ বেস এক্সামিনেশন হ'ব হেতুৰ ক্ষেত্ৰত মন কৰক সেকশন 1 সেকশন 2 থাকিব সেকশন 1ত ম্যাথছ নিউমেৰিকেল এবিলিটি 20টা প্ৰশ্ন 60 নম্বৰ ৰিজনিং এবিলিটি আৰু প্ৰবলেম সলভিংত 20টা প্ৰশ্ন 60 নম্বৰ আৰু সেকশন 2ত জেনাৰেল এৱাৰনেছ 25টা প্ৰশ্ন 75 নম্বৰ ইংলিশ ল্যাঙ্গুয়েজ এণ্ড কম্প্ৰিহেনশন 25টা প্ৰশ্ন 75 নম্বৰ 45 মিনিট কৈ সময় থাকিব প্ৰতিটো সেকশনত আৰু ইয়াতে যেটো হাৱালদাৰৰ পোষ্ট আছে সেই হাৱালদাৰৰ পোষ্টৰ বাবে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তো ওয়াকিং বুলি কৈছে লৰা সকলে 1600 মিটাৰ 15 মিনিটত খোজ কাঢ়িব লাগিব আৰু ছোৱালী সকলে 1 কিলোমিটাৰ 20 মিনিটত খোজ কাঢ়িব লাগিব তো কোৱালিফিকেশনটো আপোনালোকক কৈছো মেট্ৰিক পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমাটো ধৰি দিছে 1 আগষ্ট 2024 লৈকে এই তাৰিখলৈকে আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আছে তেনেহলে এমটিএছ ৰ বাবে এপ্লাই কৰিব পাৰিব 18 ৰ পৰা 25 এমটিএছ আৰু হাৱালদাৰ পোষ্টৰ বাবে 18 ৰ পৰা 27 দিছে তাৰোপৰি দুয়োটা ক্ষেত্ৰতে এমটিএছ বা হাৱালদাৰতে এজ ৰিলেক্সেশন লাভ কৰিব ওবিসি সকলে 3 বছৰ অৰ্থাৎ এমটিএছ এপ্লাই কৰিবলৈকে আপোনালোকে আপ টু 28 লৈকে পাৰিব আৰু হাৱালদাৰ এপ্লাই কৰিবলৈকে আপোনালোকে আপ টু 30 ইয়াৰ লৈকে পাৰিব তাৰোপৰি এসসি এসটি 5 বছৰ পিডব্লিউডি কেণ্ডিডেট হলে 10 বছৰ আৰু এসএসসিৰ এই এক্সামৰ বাবে আপোনালোকে অসমীয়া মাধ্যমৰ যদি পিডিএফ বিচাৰে এইখন কিনি ল'ব পাৰে মাত্ৰ 100 টকা হয় সিএইচএসএল এমটিএছ এইবিলাক সকলো এক্সামৰ বাবে হেল্পফুল হ'ব আৰু ইয়াতে এসএসসিৰ পূৰ্বৰ এক্সাম পেপাৰো লাভ কৰিব আপোনালোকে সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে সিলেবাস কভাৰ হোৱাৰ লেখিয়াকৈ ইয়াতে প্ৰশ্ন উত্তৰ সংলগ্ন কৰা হৈছে যিবোৰ পূৰ্বৰ প্ৰশ্ন কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এখন কিনি ল'ব পাৰে পিডিএফ হয় পেমেন্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব ধন্যবাদ